গৰাখহনীয়াৰ বাবে যিকোনো মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিব পাৰে মৰাণ ধেমেচিৰ এটা গুৰুত্বপূৰ্ণ পথ। প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে। মৰাণ সমষ্টিৰ ধেমেচিৰ কলালুৰ কোচগাঁৱৰ মাজেৰে যোৱা মৰাণ নিতাই সংযোগীৰ পথৰ আখৈফুটীয়াত ডিমৌ নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে পথটোলৈ। নদীখনৰ গৰাখহনীয়া ইমানেই বৃদ্ধি পাইছে যে আৰু অলপ গৰা খহিলেই পথটো বিচ্ছিন্ন হৈ পৰিব। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বাৰিষা নদীখনৰ পানী উফন্দি উঠিলেই চপৰে খহি যায় গৰা। এই গৰাখহনীয়া ৰোধ কৰিবলৈ সংশ্লিষ্ট বিভাগ বা জনপ্ৰতিনিধিসকলে অদ্যপৰিমিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে স্থানীয় ৰাইজে পথটো বিচ্ছিন্ন হৈ পৰাৰ আশংকা কৰিছে। নদীখনৰ পৰা মাত্ৰ 2 মিটাৰ মানৰ আঁতৰেৰে পথটো যিহেতু পাৰ হৈ গৈছে, সেয়ে যিকোনো মুহূৰ্তত অঘটন হোৱাৰ সম্ভাৱনাৰ কথাও নুই কৰিব নোৱাৰি। ইফালে মৰাণ নিতাই সংযোগী এই পকী পথটোৱে মৰাণ সমষ্টিৰ বিধায়ককে ধৰি অসংখ্য দায়িত্বশীল ব্যক্তি অহা যোৱা কৰি থাকে যদিও আজি পৰ্যন্ত কোনো এজনে এই বৃহৎ সমস্যাটোৰ প্ৰতি গুৰুত্ব দিয়া নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। সেয়ে এক আতংকৰ মাজত দিন অতিবাহিত কৰা লোকসকলে শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। এই মৰাণ সমষ্টিৰ আমাৰ 1 নং ৱাৰ্ড অসুবিধা ধেমেচি পঞ্চায়তৰ আমাৰ এতিয়া গৰাখহনীয়া মানে বহুত দিনৰ পৰা হৈছে। চবকে আমি এপ্লিকেশ্যন কৰি দিছোঁ, বিধায়ককো দিছোঁ, চবকে দিছোঁ, কিন্তু তথাপিও মানে আজিলৈকে গৰাখহনীয়াটো নিবাৰণ কৰিব পৰা নাই আৰু আহিব বুলি কয়। গৰাখহনীয়াটো আজিলৈকে হোৱা নাই। বিধায়কে আহি চাইছে নেকি? অঁ, চাইছে। কি নদী হয় আপোনাৰ? ডিমৌ নৈ আখৈফুটীয়া 1 নং ৱাৰ্ডৰ ধেমেচি গাঁও পঞ্চায়ত 1 নং ৱাৰ্ডৰ। বিধায়কে কি কয়? বিধায়কে মানে চাওঁগৈ এইটো হ'ব কয়। আগৰ বিধায়কো আগত আহিলে একো নকৰিলে মানে একো ইণ্টাৰেষ্ট দিয়া নাই। পকা আলিটো পাওঁ আছিল, লাইনটো বনাই আকৌ লাভেই নহ'ব। সহায় লৈ গ'লে কথা একেটাই হ'ব। গৰাখহনীয়াটো আমি আপত্তিটো কৰিয়ে আছোঁ। চক্ৰ গৈ গ'লোঁ, তেখেতে ক'লে বোলে এইটো টু লাইনৰ কিনাৰত বোলে এইটো স্পিয়াৰ নহ'ব, এই তেনেকৈ তেখেত জেগা অকণো আছে, সেইকণ কটাই দিম বুলি ক'লে। আৰু কেইবাবাৰ জোখ মাখ কৰিও নেকি মোৰ বনাই বাৰিষা বাঁহ পুতি কিমান গছ কিমান গছ চব চাই গ'ল। কিমান দিনৰ পৰা গৰাখহনীয়াটো হৈ আছে? এই গৰাখহনীয়া কেইবাবছৰ পৰাই হৈ আছে। কি গাঁও বুলি কয় এখন? এতিয়া কিমান দিনৰ ভিতৰত কৰি দিম বুলি কৈছে? এতিয়া সাৰ খুৱাই কৰিম বুলি কৈছে, কেতিয়া কয়